ভালে হল বুইছ গোটেই কেটাই মন্টেন কনিটাইজেশনটো একেলগতে পালি মন্টেন কনিটাইজেশন নহয়ও মা কন্টেন্ট মনিটাইজেশন থ বৰ একেবাৰে বুজি পালে হল তইনো কেইদিন হৈছে সেইকেইটা ইংলিছ শিকা বৰ একেবাৰে দুটা ইংলিছ শিকিয়ে মোক ফাউল ধৰিবলৈ আহিছ ইংলিছত মেট্ৰিক পৰীক্ষাত 100 ভিতৰত 4 পোৱাটোৱে হ'ব কিনো ইমান কথা বহাই নি আছে কওকচোন কি কৈ আছিলে মই বোলো গোটেই কেইটাই যে সেইটো একেলগতে পালি ভালেই হল নহলে এটাকে লৈ গোটেই কেইটাই টনা আজোৱা কৰি কাজিয়া কৰিলিহেঁতেন সেইটো হাতে ধৰিবলৈ পোৱা বস্তু নহয় মা যে কোনোবাই টনা আজোৱা কৰি লৈ যাবগে মই পালো মানে অকল মোৰে সেইটো মোবাইলতে থাকিব দে হ'ব দে মই কোৱা প্ৰতিটো কথাই ভুল ডাঙৰ মানুহ হলি নেপাতো আকৌ তোৰ লগত কথা কটাত জহনিত যা বহি থাক অকলে অকলে আৰু চাবি আকৌ দেই চাহ ভাতৰ কাৰণেও নিচিৰিবি মোক মেছেজৰ ৰিপ্লাই দিবলৈ শান্তি পোৱা নাইও মই ভুলটো শুধৰাই দিলেও আকৌ ওলোটাই মোৰ ওপৰতহে খং সেইকাৰণে এইবোৰ মানুহে একো এটা শিকিবলৈ নোৱাৰে আকৌ নতুনকে অকল চাহ ভাতৰ কথা কৈ থাকিব কিবা এটা খং উঠিলে এইবোৰ কাৰণতে কাকো নোকোৱাকে ঘপককে বিয়াখনকে পাতি পেলাবলৈ মন যায় অন্ততঃ তেতিয়া চাহ ভাতৰ যোগান ধৰা এগৰাকী থাকিব ধৰক ভাই আই নোৱাৰিছো দেই এই দুটা দেখিবলেহে লুথুপা গোলমূল থপকপককে কেনেকুৱা দৌৰিবলৈ পাৰিছে দেখিছনে নাই মোতকৈও স্পীডতহে দৌৰিছে দেখোন সেইকেইটাই দেউতাক মাতি দিওঁ দেউতা ওখ মানুহ নহয় জানো হাতখন অকণমান মেলি দিলে ধৰিবলৈ পাৰিব আপোনাৰ মোৰে আকৌ হাতো চুটি ভৰিও চুটি কেনেকেনো ধৰিবলৈ পাওঁ ন তো নকয় আমি অকল খোৱাহে মানুহ আমাকনো ধৰিবলৈ পঠিয়াব লাগে নে হ'লে মা যাবলৈ পাৰি নে এনেকে ইমান যাবও মাজনী দাঁত দুটা ভাঙি থৈ যাবহি নেপায় পাপ লাগিব সিহঁত দুজনীয় চাবি পাপ লাগিব সিহঁত দুজনীয় ভালকে ধৰি লওক আজিকালি কত দাঁত নোহোৱা হুলা মানুহৰ ডক্তৰ ঘৰলৈ গ'লে দাঁত লগাই পঠিয়াই আপোনাৰ অকল দুটাহে ভাঙিছে কিহৰ চিন্তা কৰিব লাগে ইমান মুঠতে লোকৰ পৰা পইচা লৈ হলেও আপোনাৰ দাঁত আজি লগাই আনিম সিহঁতক দেখুৱাবলৈ ঢেৰ লাগিব পইচা ঢেৰ লাগিব গ'ল মোৰ দাঁত দুটা কেনেকুৱা লাগিছে এতিয়া হে কেনেকুৱা লাগিছে এই কানাই বুই দুখীয়া হ'ব পাৰো কিন্তু আজিলৈকে কাৰো পেটত গু মাৰি ফুটা কৰি এটাও খাই পোৱা ৰেকৰ্ড নাই 20,000 টকা মাৰি দিম বুলি ভাবিছিলি এতিয়া নিব নহয় ভগৱানে 40,000 টকা শুনিছা ৰবা দেই অলপ ৰবা মা আছে মানে ওচৰত এতিয়া কোৱা ইয়াৰ আকৌ কি হ'ল বাহিয়ে আহিব মোবাইলতে ফুসফুসাই ভিতৰলৈ সোমাই গ'লগে যে মোক এই ক্ষেত্ৰত থকা দেখিলে নে নেদেখিলে বাউই কি কৰি আছে বুলি মুখত মাত খানি দিলে যে হৌপনা মাতিলেও নেমাতেও এইটোৱে কলাই হ'ল নে কি হয় মোবাইলটো কাণত লৈ গম পাইছো তোৰ কি হৈছে জখিনী লম্বিছে এতিয়া কোৱা এতিয়াহে শান্তি কি কৈ আছিলা অথনি কোৱা নহয় তোমাকে সুধি আছিলো গিফ্টটো লৈ কেতিয়া আহিবা কোৱা কোনদিনা আহিবা সময়টো কোৱা তেতিয়াহে মই আগতীয়াকে ঘৰত কৈ থবলৈ পাৰিম কিবা এটা কি কৰো বাৰু সঁচাকে একেটা কথাতে লাগি আছে গিফ্টটো নিদিয়ালৈকে একেবাৰে বাঘে ধৰা দি ধৰিছে ক'ত পাওঁ মই পটককে 5,000 টকীয়া গিফ্ট এটা ফেচবুকৰ পোনে মনিটাইজেশ্যন পাইছোহে ইনকাম হ'বলৈ এতিয়াও বহুত বাকী যি দেখিছো ফেচবুকৰ প্ৰথম ইনকামটো এইজনী পেটলৈ যাব নেকি শুনা আকৌ কথা এটা এইবাৰ মানে বিজনেছটো অকণমান বেয়া হৈ আছে মোৰ 2 কোটি টকা লোকচান হৈ গৈছে জানা পকেট মানি 2 লাখ এটা আছিলেহে কালি উপায় নাপায় সেইটোকে আকৌ ইনভেষ্ট কৰি দিবলগীয়া হৈছে তুমি আৰু মাত্ৰ কেইদিনমান ৰখি দিয়া 5,000 টকীয়া কি 50,000 দৰকাৰ হ'লে 1 লাখ টকা তোমাক গিফ্টে দি দিম বুজিছা মাত্ৰ কেইদিনমান ৰখি দিয়া আৰু মোৰ ফেচবুকৰ পেমেণ্টটো আহিব নহয় কেইদিনমান পিছত সেইটোও লগ লগাই তোমাক বঢ়িয়াকৈ কিবা এটা দিম হ'বনে মা আপুনি আকৌ ইয়াত কেতিয়া আহি বহি আছেহি মথাটো ঘূৰাই গ'লগে ধৰচোন মোক উঠা যেনে তেনে নি মোৰ নিজৰ বিচনাখনত শুৱাই থাকে মুঠতে তোৰ লগত কেই কোটি টকা আছে বুবাই কবি নি এইকেইযোৰ ল 3 জোৰকে ভাল কাপোৰ উলিয়াই দিছো বাকচৰ পৰা একদম খমখমীয়া বিপ্লৱৰ ঘৰলৈ গৈ পটাপট ৰিলছ বনাগে যা এইকেইদিন মানে মোৰ ভিডিঅ' চিডিঅ' বনাবলৈ একেবাৰে মন যোৱা নাই মা সদায় কিমান নাচিম বাৰু কওকচোন জপিয়াই গাটো বেয়া দুৰ্বল লাগে ৰাতি হলে কিহৰ ভাগৰ লাগে তই দেখোন নেনাচ অকল ঠঙাহে লাগি থাক সেইকণ ঠঙা লাগিবলৈ ভাগৰ লাগে না মানুহৰ ৰাতিপুৱা 5টা বজাত
বজাত উঠিছ কলৈনো যাও কলৈনো নেযাও হাতত মোবাইলটো লৈ আহি ভাতকেইটা খাই বৈ আকৌ ওলাই গৈছ আকৌ আহি অকল চাহকণ খালি আকৌ ওলাই গলি দিনৰ দিনটো কাণত মোবাইলটো লৈ ফুচ সেইবোৰ কৰিবলৈ হ'লে ভাগৰ নালাগে দিনৰ দিনটো তলকৈ ঘূৰি ফুৰিবলৈ নিজৰ কামবোৰ কৰিবলৈ সময়ত হ'লে ইয়াৰ ভাগৰ লাগে কি মোৰটো কৰিবলৈ তেতিয়াহ'লে তাত ফেচবুকত ইমান দিনৰ পৰা লাগি আছিলি অকৰা মৈত উঠা দি লোকৰ ল'ৰাটোৱে সময় নষ্ট কৰি চাদৰ মেখেলা পিন্ধাবলৈ দি নৈ পালে নি ভিডিঅ' বনাবলৈ দিছ জপিয়াই মৰিছিলিগে কি মোৰটো কৰিবলৈ মণ্টেন কণ্টেৰেশ্যন ললি ইমান যদি তোৰ ভিডিঅ' বনাবলৈ মন নোহোৱা হ'ল আজিকালি কিহে পাইছে আগতেতো এনেকুৱা নাছিলি ৰাম ৰাম মুখখন যে মা ভাগৰ এবাৰ মেল খালে মুঠতে জাপ যোৱাৰ নামেই নলয় ইয়াত ৰৈ থকাতকৈ বিপ্লৱৰ ওচৰলৈ গুচি যোৱাই ভাল হ'ব তাৰ ওচৰলৈ গৈ অন্ততঃ শান্তিত তাইৰ লগত কথা অকণমানকে পাতিবলৈ পাৰিম ৰাতিপুৱাৰ পৰা মোক কিবা দেখিবলৈ মন নোযোৱা নিচিনা কৰি আছে কথা অকণ পাতিবলৈ শান্তি দিয়া নাই ধেত চালা শান্তি নোহোৱা জীৱবোৰ এইবোৰ এনেই এনেকুৱা নহয় মোৰ ল'ৰা লম্ভিছে আকৌ নতুনকে কোনোবা জখিনী এজনী লম্ভিছে টকা দুটামান ঘটা আগতে বলিয়া কৰি পেলাবলৈ লৈছে মোৰ ল'ৰাটোক নোৱাৰে এই কেনাই বুঢ়ী হাতৰ পৰা পটককে কোনে কাঢ়ি নিবলৈ পায় মোৰ ল'ৰা দৰকাৰ হ'লে চালিয়া বেজৰ ওচৰৰ পৰা জৰা পানী আনি ভাতৰ লগত গিলাচত ঢালি খুৱাই দিম হ'লেও সি মোৰ মতে চলিবই লাগিব ভিডিঅ' বনাবই লাগিব সি শুনা আকৌ কথাটো কি জানা আমাৰ মাৰ মানে সপোন এটা আছিলে সৰুৰ পৰা নাচনী হোৱা কিন্তু মায়ে নিজে সেই সপোনটো পূৰণ কৰিবলৈ নোৱাৰিলে সেইকাৰণে এতিয়া মোৰ দ্বাৰাই পূৰণ হোৱাটো বিচাৰিছে সেইকাৰণে মায়ে মোক এনেকৈ চাদৰ মেখেলা পিন্ধি নাচিবলৈ দিয়ে আকৌ ফেচবুকত দিয়া ভিউজ পোৱা পইচা পোৱা সেইবোৰৰ লগত আমাৰ একো মতলব নাই মাত্ৰ ভিডিঅ'বোৰ সাঁচি যাবলৈহে এনেকৈ ফেচবুকত থবলৈ দিয়ে মই সেইবোৰ নাজানো মুঠতে তুমি ফেচবুকত এনেকৈ চাদৰ মেখেলা পিন্ধি নাচনীজনী হৈ ভিডিঅ' নিদিবা মোৰ লগৰবোৰে হাঁহে তুমি কি বুলি ভাবিছা ইমান ডাঙৰ বিজনেছমেন হয় তুমি এনেকৈ চাদৰ মেখেলা পিন্ধিনো ফেচবুকত ভিডিঅ' দিব লাগেনে আজিৰ পৰা নিদিবা যিমান যি হ'লেও আমি দেখোন প্ৰথমতে মোৰ ভিডিঅ'তে চিনাকি হৈছিলোঁ মেছেজ কৰি এতিয়া তোমাৰ সেইবোৰ ফটোৱা লগা হ'লনে মই সেইবোৰ নাজানো মুঠতে তুমি মেখেলা চাদৰ পিন্ধি ফেচবুকত ভিডিঅ' আপলোড নকৰিবা বছ সিমানে কথা কি কৰোঁ বাৰু ভাল নলগা জেঙত সোমাই ল'লো দেই সঁচাকৈ ইফালে মায়ে নেৰিছে ফেচবুকত ভিডিঅ' আপলোড নকৰোঁ মানে এফালে এইজনীয়ে নেৰিছে ফেচবুকত ভিডিঅ' নিদিবলৈ কি কৰোঁ বাৰু সঁচাকৈ খোৱা দেই মনালিছা তই কি আজিকালি অকল মনালিছাকে কনি যুদ্ধ লাগি থকা জেগাৰ পৰা কোনে লৈ আনিছিলে তোক স্কুটিত উঠাই মইনে মনালিছাই দাঁতকেইটা ভাঙি শেষ হোৱাৰ লগালগ আমি এনেও গুচিয়ে আহিলোহেঁতেন তোকনো কোনে যাবলৈ কৈছিলে আলহী ছোৱালীজনীক নকৈ এতিয়া তাইকহে কম আৰু মই ভাত খা বুলি খা কিবা লাগিলে কবি মোক যে আৰু একো নিদিব দেই বাই ইমান সৰহকৈ দিছে মাংসবোৰ ইমানকৈ খাবলৈ নোৱাৰো নহয় মই তাই জানেই আৰু আপুনি বহক একেলগতে খাই লওক আলহী ছোৱালী নহয় মই এনেকৈ সুধি দি থাকিব নালাগে যি আছে সন্মুখতে থৈ দিয়ক নিজে লৈ ল'ম মাংস জোল অকণ লোৱাচোন ইমান শুকানকৈ ভাতকেইটা খাই আছা জোলকণ সানি ধুনীয়াকৈ খোৱা আইও মোক নিদিব বাই ইমানকৈ নোৱাৰো মই সেই কেইপিচ খাবলৈ টান হৈছে তাই সুধি চাওকচোন কেইপিচ মাংস খাওঁ মই আমাৰ মা তেনেকুৱাইও মনালিছা মাহী লাগে বুলি ক'লে নিদিয়ে নেলাগে বুলি ক'লে দিয়ে তাক লাগে বুলি কওঁতে নাই দিয়া মই হে মোক নাই দিয়া আৰু মোকো দিয়া নাই প্ৰথমবাৰতে যি অকণ দিলা তাৰপিছত দেখোন আমাৰ ফালে চোৱাই নাই অকল মনালিছাকে খুৱাই আছে হ'ব তাইক ইমানকৈ খুৱাব নালাগে এদিনতে ইমানকৈ শকত কৰি পঠিয়াব নালাগে শাকৰ বাতিটো এইফালে দে আমি তিনিটা নিজেই লৈ ল'ম মাতো কেনেকৈ বাৰু এতিয়া ngongongak oi ngongongak পদুমি খুদা কি হল আজি মানুহজনী একেবাৰে ওপৰৰ পৰা তললৈকে বেলেগ লাগিছে যে কি কগিয়া দেখ হগগিয়া হৈছে মানে কথাবোৰ কেলে কেনেকৈ কৈছে আপুনি ফুটা নুফুটাকে কেনেকৈ বুজাওঁ বাৰু এই এতিয়া মই যে ভালকৈ কথা ক'ব নোৱাৰা হৈ থাকিলো আগদাত দুটা ভাঙি পেলালে জহনী দুজনীয়ে কেনেকৈ কওঁ বাৰু এই এতিয়া গাক দুটা দেখিছ গাক দুটা ওৱা কি হ'ল আপোনাৰ দাঁত দুটা তাকো একেবাৰে সন্মুখত দুটাই কি হ'ল ভাঙিলে নেকি পৰি বহুত কথা আহে বল ভিতৰলৈ বল পালি এগিলাত দে পালি পালি দে খাবলে আনিছো ৰ কেনেকৈ বুজাওঁ বাৰু এজনীক এতিয়া ল এতিয়া কেনেকৈ তোৰ আগদাত দুটা ভাঙি থাকিবলৈ পালে হয় গুলি মাকে ভাঙিলে গুটি মাকে কি কাৰণে ভাঙিবলৈ পালে তাই লাই লামলো লা পলি আঁচনি পা কালি লিয়া কাৰণে কি লাখ
শুনি পোৱা নামটো কাটি দিয়া কাৰণে এলিয়া বুলি পালি লাট এলু কৈ আলু মই তাই অকলে নে লগত জবাও আছিলে মোৰ দা কেলা ঢালি তোৰ ওচৰলৈও অহা কলা আছিলে তাৰপিছত কি মোৰ কেলা ভাঙি হোৱাৰ লগে লগে সিহঁতক নিবলৈ আহিলে ভনীয়েকে সেইকাৰণে তই ভাঙি গলি ডাক্তৰ ঘৰলৈ গৈছিলি নে ডাক্তৰ ঘৰলৈ বাবালৈ পইচা ধাৰ কৰি হলেও মোৰ আগাত কেইটা লগাই দিম বুলি কৈছে আজি দেখুৱাই আহিলোগে এবাৰ আৰু এমাহ মাহৰ পিছত দাঁত কেইটা লগাই আহিম বুলি কৈছে এইকেইদিন একেবাৰে মোক সাৱধানে থাকিব কৈলে দাঁতৰ আলুলোত জিভাখন একেবাৰে লগাবই নাই দিয়া সেইকাৰণে এনেকে কথা ক'বলগীয়া হৈছে পাখৈকেইজনীয়ে সঁচাকে বৰ বেয়া কাম কৰিলে দেই তোৰ লগত ৰহ গাখীৰ আছে তোলে এগিলাচ কুহুমীয়াকে গৰম কৰি আনোগে চাহ পানী নবনাও দেই তোৰ সেই ভঙা দাঁতৰ আলু কেইটাত গৰম চাহ পানীকণ লগাব নালাগে পাখৈ দুজলীয়ে মোৰ দা কেলা ভাঙি পেলালে ইয়াতেই ভাল হ'ব একদম মজা ফিৰফিৰীয়া বতাহ মাৰি আছে ডিষ্টাৰ্ব কৰিবলৈও কোনো নাই তাই যদি ভিডিঅ' বেয়াই পায় মই বনাওনো কাৰ কাৰণে মায়ে ক'লেই নহ'ব নহয় এই ল'ৰাটো ইমান পৰলৈকে নাই অহা যে ক'ত লাগি ধৰিলে বাৰু এই সঁচাকে আনকালেতো ৰিলছ বনাবলৈ গ'লে ইমান পৰ নলগাই আহিও ইমান পৰে ঘৰত শুই থাকিলেহিহেঁতেন ক'ৰবাত ৰাস্তাই ঘাটে ৰৈয়ে আছে বা চাওঁচোন অকণমান আগলৈ গৈ ময়ে ল'ৰা আমাৰ গৰুটোক দেখিছিলি নি আজিলৈকে নিজৰ গৰুৱে চুই পোৱা নাই আপোনালোকৰ গৰুৰ কথা আকৌ মই কেনেকৈ জানিম দুঠেঙীয়া গৰুটোৰ কথা সুধিছো সৌপোনা আমাৰ সৌপোনাক দেখিছিলি নি ক'ৰবাত আমাৰ গাঁৱৰ বাইদেউজনীৰ কথা সুধিছে মানে সেই নাই দেখা দেই নাই দেখা ক'ৰবাত দেখিলে কৈ দিবিচোন তোক মায়ে বিচাৰি ঘূৰি ফুৰিছে বুলি ঘৰলৈ যাবলৈ দিছে বুলি কৈ দিবি বাৰু সেইটো আমাৰ বিপ্লৱ নহয় নে হয় জেঠাই কেনিবা যায় নি আমাৰ দুঠেঙীয়া গৰুটোক বিচাৰি ফুৰিছিলো কেলে সি দেখোন তোৰ ওচৰলৈকে যাওঁ বুলি গৈছিলে কাপোৰ তিনিযোৰ লৈ যোৱা নাই নি তোৰ ওচৰলৈ তই ইয়াত ঘূৰি ফুৰিছ এনেকে যোৱাটো গৈছিলে বাৰু কিন্তু তাৰ বোলে আজি ভিডিঅ' বনাবলৈ অকণমানো মন নাই সেইকাৰণে মোৰ ওচৰলৈ গৈ কাপোৰ তিনিযোৰ বিচনাতে ঝপাককে পেলালে আৰু ওলাই আহিলে আপুনি যদি বিচাৰে সি ক'ত আছে জেগাটুকুৰা মই কৈ দিবলৈ পাৰিম বাৰু খালি তাক মই কৈ দিছো বুলি নক'ব বহুত বেয়া পাব শেষত গৈ তোমাৰ কথাটোৱে হ'লগৈ বুজিছা নাই বনোৱা আজি ভিডিঅ' সঁচানে ৱাও সো সুইট ফেচবুকত চোৱা আকৌ নিজে ভিডিঅ' বনোৱা হ'লেতো ইমান সময় আপলোড দিলোৱেহেঁতেন ন অকল আজিয়ে নাই বনোৱা বুলি ক'লে নহ'ব কিন্তু এদিনো দিবলৈ নোৱাৰিবা ফেচবুকত তুমি ভিডিঅ' চাদৰ মেখেলা পিন্ধি কৈ দিলো দৰকাৰ হ'লে নিজৰ ড্ৰেছটো পিন্ধি নাচা আকৌ নবনাও ভিডিঅ' চিন্তা কৰিব নালাগে তোমাতকৈ ডাঙৰ আৰু কোনোবা হ'বলৈ আহিছেনে মায়ে ক'লে নহ'ব নহয় তেতিয়াহ'লে কোন মূৰ্তিয়ে ক'লে হ'ব কোন মূৰ্তিয়ে ক'লে হ'ব মা মোবাইলত কথা পাতি থকা সময়ত কাণৰ কাষলৈ আহিনো এনেকে চিঞৰেনে যি কথা কৈ আছিলি কাণৰ কাষলৈ আহি চিঞৰা কি মোবাইল লৈ দলিয়াই ভাঙি পেলাব লাগিছিলে মই ঘৰলৈ আহ আজি তই কুকুৰ ঘৰলৈ আহ যিজনী জখিনী লম্ভাই লৈছ একেদিনাই চফা বনাই পেলাম মই চাদৰ মেখেলা লৈ আহিবি মোৰ গোটেই কেইযোৰ এদাই চব এদাই আজিৰ পৰা চেছ চফা মা শুনকচোন আপুনি কথাটো